আচলতে এইটোৱে আছে যে মোৰ পেপাটোৱে হ'ল প্ৰাণ। এই পেপাটোৱেই প্ৰাণ। আৰু যেতিয়া মই এই পেপাটোকে লৈ মোৰ জীৱনৰ সংগী কৰি পেলাই মই বজাই থাকোঁ। আৰু মন গ'লেই দেখিলে মনত অলপ হেৰি আহিল, অকলে বহি লৈ মই অকলে বজাই থাকোঁ। মোৰ লগ ভাগ বুলি নাই, মোৰ পেপাই লগ ভাগ হয়। আৰু সেই তেনেকেই আজি অতকাল মই কটালোঁ। 90 বছৰ বয়স পালেহি। আৰু এতিয়াও তাৰমানে মোৰ চখ যায়, অলপ সময় বজাৰৰ পিছতে মূৰটো ঘূৰোৱাৰ নিচিনা কৰে, নোৱাৰোঁ আৰু থিয় হ'ব নোৱাৰোঁ পটককৈ। আৰু ভৰিও মোৰ অলপ গণ্ডগোল হ'ল, খোজকাঢ়িও যাব নোৱাৰোঁ। এনেকৈ ঘৰতে বহি ল'ৰা ছোৱালীকেইটা নাতিপুতিকেইটা লৈ তেনেকেই মই মোৰ জীৱনটো কটাম বুলি ভাবিছোঁ। আৰু এই পেপা যাতে মই মোৰ শেষৰ যাতে মোৰ ল'ৰা ছোৱালী নাতিপুতিক অৱশ্যে এতিয়া কিছু ৰাখিছে বাহিৰত, এতিয়া যাতে ঘৰতো যেতিয়া ৰাখি থয় সেইটোৱেই মোৰ হ'ল বাঞ্ছনা। আৰু এতিয়া তাকে লৈ পেলাই মই তেওঁলোকক লৈ সকলোকে কওঁ যে মানুহৰ এটা বন্ধু হ'লেহে মানুহ জীয়াই থাকিব পাৰে। আৰু বন্ধুটোৰ দ্বাৰাই এতিয়া মই অতকালে জীয়াই আছোঁ। যেনে মই দুখকো দুখ বুলি নাভাবোঁ, জ্বৰকো জ্বৰ বুলি নাভাবোঁ, ভাগৰক ভাগৰ বুলি নাভাবোঁ। বিহু আহিল বুলি ক'লে মুখত পেপাটো ল'লে হয়তো পিছদিনা ৰাতিপুৱাই যায়, মই ক'ব নোৱাৰোঁ। সেই তেনেকৈ পেপাটোৰ 200 অধিক হ'ল। কিয় ইমানখিনি আগৰখিনি মইতো নাজানিম, মোৰ কাকা মোৰ পিতাই এইবিলাকৰখিনিয়ে মই কিছু জানিম। এতিয়া যেনে মোৰে ইমানখিনি বছৰ হ'লেই বা পেপাটো বা আগতো বা কিমান বছৰ আছিলে, সমস্যা সেইটোহে। হয়, পেপা যিহেতু আপুনি বজাইছিল, ক'ত আপুনি বিহু প্ৰদৰ্শন কৰিছিল? মই প্ৰদৰ্শন কৰাৰ আগতে মোৰ এই অঞ্চলটোত প্ৰদৰ্শন কৰিলোঁ, তাৰমানে ব্ৰহ্মপুত্ৰৰ পাৰলৈকে বুলি। তাৰপিছতে ব্ৰহ্মপুত্ৰ পাৰ হ'বলৈ ল'লোঁ, লৈ মেঘালয়, টাৱাং, কলিকতা, মৰিগাঁও এনেকৈ কিছুমান অঞ্চলত গ'লোঁ। কিন্তু ব্যৱসায়িক নামত যোৱা নাই, কিন্তু ফূৰ্তি কৰিবলৈ মাতিছে, ফূৰ্তি কৰিবলৈ গ'লোঁ। সকলোৱে তেনেকৈ আমাৰ অসমৰ যিটো বিহু, যেতিয়া মোৰ বিহুটোক যেতিয়া চবেই সন্মান কৰে, মইতো আৰু সন্মান তাত পামেই। সেইকাৰণে মই গুচি যাওঁ, যে মোক টকা পইচাতকৈ এইটো সন্মানটো বেছি। উঠি অহা প্ৰজন্মক কি আহ্বান জনাব আপুনি? উঠি অহা প্ৰজন্মক মই কৈছোঁ যে তোমালোকে অন্যটো লাগেই, অন্য লাগিলেও যেতিয়া নিজৰ উৎসৱটো, আমাৰ অসমৰ জাতীয় উৎসৱটো বিহু উৎসৱটো যাতে তাক জীয়াই ৰাখিবলৈ সকলোৱে চেষ্টা কৰিবা। মই এতিয়ালৈকে চেষ্টা কৰি আছোঁ আৰু কৰিছোঁ। আৰু যাতে মোৰ নিচিনাকৈ তোমালোকেও চেষ্টা কৰা, তেতিয়া সকলোখিনি বস্তু আমাৰ অসমত জীয়াই থাকিব আৰু যাতে পিছ হুহুকা নামাৰা।